বন্ধুসকল আশা কৰোঁ সকলো কুশলে আছে। আপোনালোকে যোৱা বছৰ প্ৰকাশিত মোৰ এই গ্ৰন্থখন চিনাকি প্ৰকৃতিৰ অচিনাকি সাধুক যি মৰম দিলে, যি আপোনালোকে আদৰি ল'লে, তাৰ বাবে আপোনালোকৰ ওচৰত কৃতজ্ঞ। আৰু যিসকল পাঠকে বা যিসকলে প্ৰকৃতিৰ প্ৰতি আগ্ৰহী ব্যক্তিয়ে এই গ্ৰন্থখন ক্ৰয় কৰিব বিচাৰে, তেওঁলোকে জাগৰণ সাহিত্য প্ৰকাশনৰ সৈতে যোগাযোগ কৰি চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু সংগ্ৰহ কৰিব পাৰিব। আজি অৱশ্যে মই এই চিনাকি প্ৰকৃতিৰ অচিনাকি সাধুৰ পৰিৱৰ্তে এখন বেলেগ মোৰ নতুন গ্ৰন্থ জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখন চিনাকি কৰি দিবলৈ আহিছোঁ। সেই গ্ৰন্থখন হৈছে প্ৰকৃতিৰ বিচিত্ৰ সাধু। জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশ কৰিছে এখন আটক ধুনীয়াকৈ এই গ্ৰন্থখনত প্ৰকৃতিৰ বিভিন্ন শিশুসকলৰ কাৰণে প্ৰয়োজনীয় সাধাৰণ জ্ঞান ভিত্তিক লোকসংস্কৃতিৰ পৰা আৰম্ভ কৰি প্ৰকৃতিৰ বিচিত্ৰ পৃথিৱীখনৰ সৈতে জড়িত হৈ থকা বিভিন্ন প্ৰাসংগিক বিষয় আৰু সাধাৰণ জ্ঞানৰ লগতে শিশুসকলে পৰিৱেশৰ প্ৰতি আকৰ্ষিত হ'ব পৰা বিভিন্ন কাহিনীৰ জৰিয়তে এই কিতাপখন সজাই তোলা হৈছে। আশা কৰোঁ আপোনালোক সকলোৱে প্ৰকৃতিৰ বিচিত্ৰ সাধু সংগ্ৰহ কৰিব। আমাৰ অসমত হৈ থকা গ্ৰন্থমেলাসমূহত এই গ্ৰন্থখন ইতিমধ্যে উপলব্ধ হৈছে। ইয়াৰ উপৰিও জাগৰণ সাহিত্য প্ৰকাশনৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি এই গ্ৰন্থখন সংগ্ৰহ কৰিব পাৰিব। তেওঁলোকৰ যোগাযোগ নম্বৰটো মই ইয়াৰ স্ক্ৰীণত দি দিছোঁ। আপোনালোকে সেই নম্বৰত যোগাযোগ কৰিও এই কিতাপখন সংগ্ৰহ কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে পঢ়িব, আপোনালোকৰ সন্তানৰ হাতত এই প্ৰকৃতিৰ বিচিত্ৰ সাধু তুলি দিব। আপোনালোকলৈ মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু আশা ৰাখিছোঁ গ্ৰন্থখন আদৰি ল'ব। ধন্যবাদ।